মুক্তিতনি স্পৃহজিতু সেই ভকত কনমু ৰসময় মাগুহু ভকতি সমস্ত মস্তকমনি নিজ ভকতৰ বশ ভজু হেন দেৱ যদুপতি ৰাম ভজু হেন দেৱ যদুপতি। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সৰ্বপ্ৰথম সমূহ ভক্তপ্ৰাণ ৰাইজৰ শ্ৰীচৰণত মই সেৱা নিবেদিছোঁ। মোৰ সেৱা আপোনালোকে গ্ৰহণ কৰিব। আজি মই আপোনালোকৰ সন্মুখত ধাৰাবাহিক হিচাপে কিছু বিষয় লৈ আলোচনাহে কৰিব আহিছোঁ, তৰ্কবাদ নহয়। কেৱল আমি যদি এজনে আনজনক যদি বুজিব চেষ্টা নকৰোঁ, তেতিয়াহ'লে আমাৰ ধৰ্ম শুদ্ধও নহ'ব, আৰু যি মুক্তি পথৰ বাবে আমি সদায় তৰ্কবাদ কৰি আহিছোঁ, সেই মুক্তি পথ আমাৰ বাবে সুলভ নহ'ব। গতিকে আমি সদায় ঈশ্বৰ ভগৱন্তৰ পৰমাত্মাৰ শ্ৰীচৰণত যদি ভক্তি প্ৰদান কৰিবলৈ আমি ইচ্ছা কৰিছোঁ, সৰ্বপ্ৰথমে আমি আমাৰ মন চিত্ৰ শুদ্ধ কৰিবই লাগিব। যদি আমাৰ মন মলিন হৈ আছে, যদি আমাৰ চিত্ৰ যদি অশুদ্ধ হৈ আছে, তেন্তে আমি কোনোদিন মুক্তি প্ৰাপ্ত কৰিব নোৱাৰোঁ। এইটো চিৰন্তন সত্য। এতিয়া আমি আৰু এটা কথালৈ আহোঁ। আজি আমাৰ সমাজত প্ৰচলিত হৈ আছে যে মূৰ্তি পূজা যিজনে কৰে তেখেতৰ গৃহত যাব নালাগে, আৰু মূৰ্তি পূজা কৰাৰ গৃহত আমি অন্ন প্ৰসাদ এইবোৰ খাব নালাগে। এনেদৰে আমাৰ কিছুমান সমাজত প্ৰচলিত বাক্যৰ দ্বাৰা আমাৰ মাজৰ যিটো সম্প্ৰীতি ভাৱ, সেই সম্প্ৰীতি ভাৱটো নষ্ট হৈছে। গতিকে আজি এই মূৰ্তি পূজাৰ বিষয়টোক লৈ পেলাই মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আৰু কীৰ্তন ঘোষাৰ মাধ্যমৰ পৰা আপোনালোকক মই এই তত্ত্ব প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ। আপোনালোকে অলপ চিন্তা কৰি খুব সুন্দৰভাৱে কমেণ্ট কৰিব। মই আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় বুজিব। মূৰ্তি পূজাটো কৰিবলৈ আমাক বাধা দিয়া নাই, কাৰণ স্বয়ং শ্ৰী হৰিয়ে মূৰ্তি পূজা কৰিবলৈ আদেশ দিছিল। গতিকে যদি শ্ৰী হৰি ভগৱন্তই মূৰ্তি পূজা কৰিবলৈ আদেশ দিছে, তেতিয়াহ'লে যদি আপুনি মূৰ্খই মূৰ্তি পূজা কৰে বুলি কয়, তেতিয়াহ'লে আপুনি জানো হৰিক অৱজ্ঞা কৰা নহ'ল? আপুনি জানো হৰিক নিন্দা কৰা নহ'ল? নিশ্চয় আপুনি হৰিক নিন্দা কৰিলে। গতিকে আপুনি তেনে বাক্যৰ পৰাও আপুনি অকণমান সাৱধান থকাটো উচিত। এতিয়া আপোনালোকক মই দেখুৱাব গৈ আছোঁ এই ভাগ আপোনাৰ কীৰ্তন ঘোষা শ্ৰীমন্ত শংকৰদেৱৰ লিখিত উৰেখা বৰ্ণনৰ পৰা মই আপোনাক শুনাব বিচাৰিছোঁ। শ্ৰী ভগৱন্ত হৰিয়ে লক্ষ্মীক কেনেদৰে মূৰ্তিৰ মহিমা শুনাইছিল, মই সেইখিনি কথা আপোনালোকক গাই শুনাব বিচাৰিছোঁ। ৰাম দিব্য দল আছে তাৰ কি কৈব মহিমা, বধু জ্বৰ আছে তাত আমাৰ প্ৰতিমা, অয়পয়াকে তাকে চাই পাৱে মহোদয়,
পাপী সবু চলি যায় বিষ্ণুৰ লয়। অৰ্থাৎ কি কৈছে যে পৰম বিশ্ব ভগৱন্ত শ্ৰীহৰি দিব্য দৌল এটা আছিল, তেওঁৰ মহিমা অপাৰম্পাৰ আছিল, আৰু সেই স্থানতে পৰম বিশ্ব ভগৱন্ত শ্ৰী চতুৰ্ভুজৰ এটি প্ৰতিমা স্থিতি আছে। সেই প্ৰতিমাক যিয়ে দৰ্শন কৰিছিল সেইজনে বৈকুণ্ঠৰ ধাম পাইছিল আৰু সেইজনে মুক্তি প্ৰাপ্ত কৰিছিল। পাপী হওক অপাপী হওক সকলো বৈকুণ্ঠ ধাম গমন কৰিছিল, এই বুলি প্ৰকাশ কৰিছে কোনে? শ্ৰীহৰি ভগৱন্তই লক্ষ্মীক প্ৰকাশ কৰি আছে। ৰাম হেন দেখি যমৰাজা কৰিলা গমন, বতৰ নিকটে মোক পাইলা দৰ্শন। প্ৰণামিয়া শিৰে বুলি লন্ত স্তুতি বাণী, নামো নামো জগন্নাথ দেৱ চক্ৰ পানী। গতিকে সকলো যদি পাপী অপাপী বৈকুণ্ঠৰ ভ্ৰমণ গতি কৰে, তেতিয়াহ'লে যমৰাজাৰ জমালত জানো কোনোবা থাকিব? গতিকে সেইবাবে যমে মনত দুখ কৰিলে। যমৰাজাই যেতিয়া মনত দুখ কৰিবলৈ ভাবিলে যে মই আৰু যদি এনেকৈ থাকোঁ নহ'ব, ঈশ্বৰৰ চৰণত যাবই লাগিব। এই বুলি সেই বতৰ নিকট মানে অৰ্থাৎ বৰগছৰ তলত য'ত পৰম বিশ্ব ভগৱন্তৰ প্ৰতিমা স্থাপিত আছিল তালৈ গ'ল। তাত গৈ পৰম বিশ্ব ভগৱন্ত শ্ৰীহৰিক দৰ্শন কৰিলে। দৰ্শন কৰি নানা স্তুতি বাণী কৰিলে যে হে প্ৰভু, মোৰ প্ৰাৰ্থনা শুনা। তেওঁ কি বুলি প্ৰাৰ্থনা কৰিছে শুনিব। ৰাম যমৰাজ বোলে ইটো ক্ষেত্ৰ মাজে খাৰ, ইন্দ্ৰনীলময় আছে প্ৰতিমা তোমাৰ। পাপী অপাপী তাক অপ্ৰয়াসে চাবে, তোমাৰ প্ৰসাদ স্থান শ্বেত দ্বীপে পাবে। তেতিয়া কি কৈছে? যমৰাজাই কৈছে, হে প্ৰভু শ্ৰীহৰি ভগৱন্ত, আপোনাৰ যি ক্ষেত্ৰভাগ আছে ইমানেই পুণ্য ক্ষেত্ৰ, এই ক্ষেত্ৰত পাপী হওক অপাপী হওক সকলোৱে আপোনাৰ যি প্ৰতিমা সেই প্ৰতিমা দৰ্শন কৰিবলৈ যায় বৈকুণ্ঠলৈ গুচি যায়, এই বুলি প্ৰকাশ কৰিছে। যদি সকলো বৈকুণ্ঠলৈ গুচি যায় তেতিয়াহ'লে মোৰ জমানত কোন থাকিব? এই বুলি যমৰাজাই মনৰ দুখত শ্ৰীহৰি ভগৱন্তক প্ৰাৰ্থনা কৰিছে। ৰাম মোৰ অধিকাৰ ভৈল সকলে লুপুত, হেন জানি প্ৰতিমাক কৰিও গুপুত। অপাছে ময়ো যমৰায়ৰ বচনত থাকি, পুতি থৈলো প্ৰতিমাক বালুকায়ে ঢাকি। তেতিয়া শ্ৰীহৰি ভগৱন্তই লক্ষ্মী কৈছে যে হে লক্ষ্মী, যমৰাজাৰ বাক্যত মই থাকিব নোৱাৰি মই কি কৰিলোঁ? মোৰ প্ৰতিমাটোক আপোনাৰ গুপুত কৰিলোঁ আৰু মোৰ নিজৰ প্ৰতিমাটোক বালিয়ে মই কি কৰিলোঁ? ঢাকি পেলালোঁ। কাৰণ যমৰাজাই কি নিবেদন কৰিছিল যে আপোনাৰ প্ৰতিমাটোক আপুনি কি কৰক? গুপুত কৰক। গতিকে যমৰাজাৰ বচনত থাকি শ্ৰীহৰি ভগৱন্তই বালিয়ে নিজৰ প্ৰতিমাক ঢাকি পেলালে। আকৌ কৈছে শ্ৰীহৰি ভগৱন্তই, ৰাম পাছে ইন্দ্ৰ দুৰ্নততে অশ্বমেধ যজি, কৃষ্ণ বলভদ্ৰ সুভদ্ৰাৰ মূৰ্তি সাজি। আৰু সেই প্ৰতিমা লুপুত কৰাৰ পিছত বহু কালৰ পিছত কি কৰিলে? আপোনাৰ ইন্দ্ৰদ্যুম্ন ৰজাই তাতে অশ্বমেধ মানে আপোনাৰ কৰি পুনৰ সেই প্ৰতিমা স্থাপন কৰিলে। ইয়াত কৈছে, ৰাম দিব্য দৌল বান্ধি যেন মতে পুজিলন্ত, লক্ষ্মীত কহিলা হৰি সকল বিতান্ত। এতিয়া আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে শ্ৰীহৰি ভগৱন্তই নিজেই কি কৰিছিল? প্ৰতিমা সজাই পুজিবলৈ বাবে নিজৰ ভকতক আদেশ দিছিল। আৰু প্ৰতিমাৰ ইমান এটা মাহাত্য আছিল, সেই মাহাত্যৰ কথা
শ্ৰী হৰি ভগৱন্তই লক্ষ্মীক নিজেই সেই মহিমা শুনাইছে। তেন্তে প্ৰতিমা পূজা বাধা হৰি ভগৱন্তই কেনেকৈ দিলে? আৰু যিবোৰ এতিয়া বৰ্তমান শাস্ত্ৰ মানে নতুনকৈ সজাই যে বনাইছে, তাত যে কৈ আছে যে প্ৰতিমা পূজাজন মহাপাপী, প্ৰতিমা পুজিব নালাগে, প্ৰতিমা পূজাজন গৰুতকৈ অধম, এনেবোৰ যি পদ যে আপোনাৰ আমাক যে প্ৰকাশ কৰি যে ভাগৱতৰ মাজতো দিছে বা অন্য কিছুমান শাস্ত্ৰতো যে দিছে, তেন্তে সেই পদ কিছু আমি যিখিনি পঢ়িছোঁ সেই তত্ত্ব এই আপোনাৰ কীৰ্তন ঘোষা ভাগৰ লগত কিয় নিমিলে? এই কীৰ্তন ঘোষা ভাগটো শ্ৰীমন্ত শংকৰদেৱেতো ৰচনা কৰিছিল। তেতিয়াহ'লে ইন্দ্ৰদ্যুম্ন ৰজাই যিখিনি ঈশ্বৰ চৰণত ভক্তি কৰিছিল সেই বৰ্ণনখিনি আজি কীৰ্তন ঘোষাত শংকৰদেৱে লিখিলে কিয়? তেতিয়াহ'লে এই কীৰ্তন ঘোষা ভাগৰ যি তত্ত্ব বা হৰিয়ে যিবোৰ আমাক উপদেশ প্ৰদান কৰিলে, সেই উপদেশবোৰ ভাগৱতৰ উপদেশৰ লগত নিশ্চয় অলপ মিল কৰিব লাগিছিল। বা যা হওক, এতিয়া মই সেইখিনি তৰ্কবাদ কৰিব নিবিচাৰোঁ, কিন্তু মই আপোনালোকক মই এইটোহে নিবেদন কৰিম যে কীৰ্তন ঘোষাত শ্ৰীমন্ত শংকৰদেৱে মূৰ্তি পূজাৰ বিৰোধ কৰা নাই, আৰু লগতে শ্ৰীহৰি ভগৱন্তই নিজেই প্ৰতিমা পুজিবলৈ আজ্ঞা দিছিল। আৰু যি প্ৰতিমা ইন্দ্ৰদ্যুম্ন ৰজাই পুজিছিল সেই প্ৰতিমাক সাজিবলৈ বাবে বিশ্বকৰ্মাক হৰিয়ে আদেশ দিছিল। সেইখিনিও ইয়াত প্ৰকাশ কৰিছে কীৰ্তন ঘোষাত কি বুলি? পাছে বিশ্বকৰ্মা কবুলিলা হৰি বাণী, সাজি তিনি প্ৰতিমা এখনে দিও মানি, কৃষ্ণে বলুভদ্ৰ আৰু সুভদ্ৰা ভগিনী, যাৰ যেন লক্ষণ নিৰ্মীয় ভিনী ভিনী, শুনি বিপৰূপী বিশ্বকৰ্মা গৈলা লৰি, তিনি ৰূপ প্ৰতিমা তেতিখনে দিলা গহি। এয়া হ'ল আমাৰ কীৰ্তন ঘোষাৰ উপদেশ, য'ত মানে আপোনাৰ উৰেখা বৰ্ণনাত প্ৰকাশ আছে। শ্ৰীমন্ত শংকৰদেৱে নিজেই আপোনাৰ ৰচনা কৰি লিখি থৈ গৈছে, আমি বনোৱা কীৰ্তন ঘোষা নহয়। গতিকে কীৰ্তন ঘোষাত শ্ৰীমন্ত শংকৰদেৱে যি উপদেশ প্ৰদান কৰিলে, হৰিয়ে যি আমাক উপদেশ প্ৰদান কৰিলে, আজি এই উপদেশখিনি যদি আমি উলংঘন কৰিছোঁ যে, আৰু যদিহে আমি যদি কৈছোঁ যে প্ৰতিমা পূজা এজন পাপী, প্ৰতিমা পূজকৰ আমি প্ৰসাদ নেখাওঁ, প্ৰতিমা পূজকজন আমাৰ ভক্ত নহয়, যদি এইবোৰ আমি যদি প্ৰকাশ কৰি পেলাই যদি ভক্তি কৰিছোঁ, তেতিয়াহ'লে মই ভাবোঁ আপুনি কিবা ভুল কৰি আছে নেকি? আপোনাক অকণমান জ্ঞানৰ প্ৰয়োজন হ'ব পাৰে নেকি? মই এনেকুৱাহে মোৰ বিচাৰটো মানে অনুভৱ হয়। গতিকে আপুনিও অকণমান চিন্তা কৰি চাওক যে মোৰে ভুল নেকি, সেইটোও আপুনি চিন্তা কৰিব। কাৰণ মোৰ ভুল বুলি মই এইটো কাৰণেহে ক'ব নোৱাৰোঁ, কাৰণ মই কীৰ্তন ঘোষা ভাগ যে মই পঢ়িছোঁ শ্ৰীমন্ত শংকৰ গুৰুৱে লিখা, গতিকে সেই শ্ৰীমন্ত শংকৰ গুৰুৱে লিখা কীৰ্তন ভাগক মই অশুদ্ধ বুলি ক'ব নিবিচাৰোঁ। যদি আপুনি মোক ভুল বুলি ভাবে, তেতিয়াহ'লে সৰ্বপ্ৰথমতে সেই কীৰ্তন ঘোষা ভাগকে ভুল বুলি আপুনি ক'ব লাগিব। গতিকে এই কথাখিনি আপোনালোকে নিজে বিচাৰ কৰি চাব, চাই পেলাই আমাৰ সমাজৰ যিটো ভিন্নতা, সেই ভিন্নতা আপোনালোকে দূৰ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু আমি বৰ্তমান যিখিনি তৰ্কবাদ কৰি আছোঁ, সেই তৰ্কবাদৰ পৰা আপোনালোকে যাতে দূৰ হৈ থাকে, তাৰ বাবে মই আপোনাক নিবেদন কৰিম। আৰু যদিহে আমি তৰ্কবাদ কৰিছোঁ, তেতিয়াহ'লে শাস্ত্ৰ মৰ্ম তত্ত্ব সন্মুখত আনি সেই বিষয়ে আলোচনা যদি কৰা যায় বেছি ভাল হ'ব। লাগিলে ফেচবুকতে হওক, ফেচবুকতো আপুনি পেজ দিব পাৰে, ফেচবুকত আপোনাৰ শাস্ত্ৰৰ পেজবিলাক মানে দিব পাৰিব যে এইখন শাস্ত্ৰত এইখিনি আছে, এইখিনি শাস্ত্ৰত এইখিনি আছে, কিন্তু মিলন পলাপ কৰিব লাগিব এখনে আনখনৰ লগত। আৰু এই মূৰ্তি পূজাৰ বিষয়ে আমি গুৰু চৰিত্ৰটো প্ৰকাশ আছে, আমি গুৰু চৰিত্ৰটো আমি মানে চাইছোঁ, দেখিছোঁ। তাতো কৈছে যে শ্ৰীমন্ত শংকৰদেৱে নিজেই চতুৰ্ভুজাৰ মূৰ্তি পাইছিল, আৰু সেই চতুৰ্ভুজাৰ মূৰ্তি পোনপ্ৰথম তেওঁ দৌলত মন্দিৰত প্ৰতিষ্ঠা কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে মূৰ্তি পূজা কৰিছিল, সেইটো সত্য, তাক অসত্য বুলি প্ৰকাশ কৰাটো ভুল হ'ব। গতিকে শ্ৰীমন্ত শংকৰদেৱেও মূৰ্তি পূজা বিৰোধ কৰা নাই। গতিকে মই ভাবোঁ আমি আমাৰ মাজত তৰ্কবাদ নকৰাকৈ সকলোৱে সমভাৱে শুদ্ধভাৱে ঈশ্বৰ ভক্তি কৰাটো আমাৰ ভাল হ'ব। কাৰণ আমাৰ সনাতন হিন্দু ধৰ্মত কোনোবাই মূৰ্তি পূজা কৰি ঈশ্বৰ প্ৰাপ্ত কৰিবলৈ বিচাৰিছে, কোনোবাই শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰ প্ৰাপ্ত কৰিবলৈ বিচাৰিছে, কোনোবাই লিংগ পূজা কৰি ঈশ্বৰ প্ৰাপ্ত কৰিব বিচাৰিছে, কোনোবাই ধ্যান যোগেৰে পাব বিচাৰিছে। গতিকে তাত কোনো বাধা নাই, যোনে যেনেদৰে ঈশ্বৰ প্ৰাপ্ত কৰিব বিচাৰে প্ৰাপ্ত কৰিব পাৰে। গতিকে অসুবিধা নাই,
সেই বুলিয়ে যে আপুনি মোৰ ঘৰত নাহিব, মই আপোনালোকৰ ঘৰত নাযাম, আপুনি মোৰ ঘৰত ভাত নাখাব, মই আপোনাৰ ঘৰত ভাত নাখাম, এনেদৰে হ'ব নালাগিছিল। যদি কোনোবা সমাজত যেনে গুৰুসকলে যদি সেই বাধা আৰোপ কৰিছে, তেতিয়াহ'লে আপোনালোকে সেইসকলক প্ৰশ্ন কৰক যে আপোনালোকে কিবা ভুল জ্ঞান প্ৰদান কৰি আছে যেন লাগে। এনেদৰে আপোনালোকে অকণমান প্ৰশ্ন কৰিব। তাৰ বাবে নিবেদন জনাই আপোনালোকৰ চৰণত মই আজি এই ধাৰাবাহিক হিচাপে ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে যাতে দুখ নাপায়, অপৰাধ যাতে নধৰে। যদি মোৰ ফালৰ পৰা কিবা ভুল ভ্ৰান্তি হৈছে বুলি ভাবে, তেতিয়াহ'লে মই আপোনালোকৰ চৰণাৰবিন্দত প্ৰণিপাত জনাই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। ওম নমঃ শিৱায়, ওম তৎসৎ।